বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ। যোৱা নিশা প্ৰায় 1500তকৈ অধিক জনগণ উপস্থিত হৈ পেলাই এই কথা বা এই কাণ্ডৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ সেই বৈঠকখনত যে কোনো কাৰণতে জালিয়াতি কৰি হওক বা কিবা কাৰণত হওক বাল্য বিবাহক আমি সমাজে কেতিয়াও আমি আশ্ৰয় নিদিওঁ। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম। আমি প্ৰশাসন তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম যে বাল্য বিবাহৰ বিৰুদ্ধে আৰু অলপ কঠোৰ হ'ব। ঢিঙৰ কান্ধুলিমাৰীৰ এজন 19 বছৰীয়া যুৱকে পলুৱাই আনিছিল এগৰাকী যুৱতীক। আইনগত দৃষ্টিৰে বিয়াৰ বয়স হোৱা নাছিল যুৱকজনৰ, কিন্তু পৰিয়ালৰ লোকে এখন বিদ্যালয়ৰ পৰা বয়সৰ ভুৱা প্ৰমাণ পত্ৰ উলিয়াই সম্পন্ন কৰিলে দুয়োৰে বিবাহ কাৰ্য। বয়সৰ ভুৱা প্ৰমাণ পত্ৰৰে সামাজিক ৰীতি নীতিৰে সম্পন্ন হৈছিল এই বিয়া। বয়সৰ ভুৱা প্ৰমাণ পত্ৰ উলিওৱাৰ অভিযোগ স্থানীয় আমচু নেতাৰ বিৰুদ্ধেও। ঢিং কান্দুলিমাৰীত এটা বাল্য বিবাহ সংঘটিত হ'ল। এগৰাকী কলেজত অধ্যয়নৰত 18 বছৰৰ ওপৰৰ এগৰাকী ছোৱালী এজন নাবালক ল'ৰাই পলুৱাই লৈ গ'ল আৰু পৰিয়ালৰ লোকে এই ল'ৰাটোক বচাবলৈ বা সেই ছোৱালীজনীক তেওঁলোকৰ পৰিয়ালৰ বোৱাৰী বনাই ৰাখিবলৈ তেওঁলোকে ল'ৰাটো হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকে। ল'ৰাটোক জালিয়াতি কৰি 5ম মান উত্তীৰ্ণ এটা চাৰ্টিফিকেট বনাই আৰু সেই চাৰ্টিফিকেটত বিয়াৰ বাবে সম্পূৰ্ণ প্ৰাপ্তবয়স্ক দেখুৱাই সেই ছোৱালীজনীক তেওঁলোকৰ ঘৰৰ বোৱাৰী সজাবলৈ চেষ্টা কৰিছে। কিন্তু ঢিঙৰ স্থানীয় এই বাল্য বিবাহৰ কাৰণে বাল্য বিবাহটো চুবুট কৰিব খুজিছে, গতিকে আমি ইহঁতক গৰিহণা দিছোঁ। ৰাইজে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ সমাজৰ পৰা বাল্য বিবাহ, ড্ৰাগছ, শিশু শ্ৰমিক এইবিলাক যিবিলাক ব্যাধি, এই ব্যাধিসমূহ আমি নিৰ্মূল কৰাৰ বাবে আমি প্ৰত্যেকে ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে এনেদৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতেই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজে এনেদৰে বাল্য বিবাহৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই অহা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। স্বাভাৱিকতেই সংখ্যালঘু সমাজৰ এই পদক্ষেপ আদৰণীয়। ঢিঙৰ পৰা ৰফিকুল ইছলাম, নিউজ লাইভ।